মোহন বহু বছৰৰ মূৰত গাঁৱলৈ আহিছিল আৰু সি এজন খেতিয়ক আছিল। এদিন সি খুৰাকৰ সৈতে খেতিপথাৰ চাবলৈ আহিলে। তেতিয়াই সি এখন ধুনীয়া খেতিপথাৰ দেখিলে য'ত কুঁহিয়াৰৰ খেতি হৈ আছিল। খুৰা, এই মাটিবিঘা কাৰ হয়? ইমান ধুনীয়াকৈ ইয়াত কুঁহিয়াৰৰ খেতি হৈছে। মইতো ইয়ালৈ আগতেও আহিছো, কিন্তু ইয়াততো মই আগতে ইমান ধুনীয়া কুঁহিয়াৰৰ খেতি হোৱা দেখা নাই। বহুত বছৰৰ পৰা ইয়াত কুঁহিয়াৰৰ খেতি কৰি আহিছে আৰু এই মাটিডৰাত বৰ ধুনীয়া কুঁহিয়াৰৰ খেতি হয়। তই পাহৰিছ, তই ইয়াত আগতে কুঁহিয়াৰৰ খেতি দেখিছ। বহুত দিন তই গাঁৱলৈ অহা নাই যে, সেইবাবে চাগে তই পাহৰিছ। বাৰু, তই গাঁৱলৈ আহিছয়ে যেতিয়া তইতো আকৌ খেতি পথাৰত নামিবি, কাৰণ তইতো আগতে খেতি কৰি বৰ ভাল পাইছিলি। নে তই গাঁৱত বেছিদিন নাথাক, আকৌ চহৰলৈ গুচি যাবি? থাকিবি নে নাথাক, ক আকৌ? সাগৰে কথাখিনি কৈ থাকোঁতেই তাৰ এনেকুৱা অনুভৱ হ'ল যেন তাৰ পাছফালে কোনোবা ৰৈ আছে। ঐ মোহন, মোৰ পাছফালে চাচোন, মোৰ পাছফালে কোনোবা আছে নেকি? মোহনে খুৰাকৰ পাছফালে চালে আৰু দেখিলে তাত এজনী চোৰেল ৰৈ আছে। চোৰেলজনীক দেখি মোহন তাৰ পৰা পলাবলৈ ধৰিলে, কিন্তু সি দৌৰি গৈ থাকোঁতেই সি হঠাৎ পৰি গ'ল। কি হ'ল মোহন, তই কিয় এনেকৈ দৌৰিছ? লাহে লাহে যাচোন, ময়ো যাম নহয় তোৰ লগত, ৰচোন ৰ। সি চাগে কিবা জীৱ-জন্তু দেখিলে, সেইবাবে সি এনেকৈ দৌৰিছে। সাগৰে যেতিয়াই পিছলৈ ঘূৰি চালে, তেতিয়াই সি তাৰ পাছফালে এজনী চোৰেল ৰৈ থকা দেখিলে। চোৰেলজনীক দেখি সি বহুত ভয় খালে। মোৰ খেতি পথাৰলৈ আহিবলৈ তোৰ ইমান সাহস ক'ৰ পৰা হ'ল? তাকো ইয়াৰ লগত? ই এতিয়া আৰু ইয়ালৈ আহিব নোৱাৰে, আহিব তাৰ মৃতদেহটোহে। কিন্তু তই জাননে নাই, তই তাৰ লগত অহাৰ বাবে তই যে এতিয়া মৰিব লাগিব। মই ইয়ালৈ নিজে অহা নাছিলো, সিহে মোক ইয়ালৈ লৈ আহিছিলে। আপুনি মোক যাবলৈ দিয়ক, মোক একো নকৰিব। আপুনি দেখিছেনে নাই, সি ইয়াৰ পৰা পলাল। আপুনি তাক ধৰকগৈ, মোক এৰি দিয়ক। চোৰেলজনীয়ে হাঁহিলে আৰু সিফালে মূৰ কৰি ক'লে, চা ভনী, সি আহি গ'ল। কোন? কাৰ লগত কথা পাতিছে আপুনি? কোন আছে তাত? মই আপোনাৰ ভৰিত ধৰিছো, আপুনি মোক ইয়াৰ পৰা যাবলৈ দিয়ক। চোৰেলজনীয়ে মানুহজনৰ একো কথা নুশুনিলে আৰু তাক মাৰি পেলালে আৰু সি মৰাৰ পাছত এডাল কুঁহিয়াৰ হৈ গ'ল। আৰে বাহ, এইডাল কুঁহিয়াৰো বৰ শকত হৈছে। ইমান ধুনীয়া লাগিছে আমাৰ খেতি পথাৰখন। মানুহবোৰ বৰ আচৰিত হয় সেই কুঁহিয়াৰৰ খেতিখিনি দেখি, কাৰণ সেই খেতিবোৰ নিজেই হয়, কোনেও কৰিবও নালাগে। আৰু কুঁহিয়াৰবোৰ ইমান শকত শকত, দেখিলে এনেকুৱা লাগে যেন এডাল কুঁহিয়াৰৰ পৰায়ে বহুত ৰস ওলাব। এদিন ৰাম আৰু হৰেণ সেইফালেদিয়েই ক'ৰবালৈ গৈ আছিল। ঐ ৰাম, চাচোন চা এইফালে, ইমান ধুনীয়া লাগিছে কুঁহিয়াৰৰ খেতিখিনি। হয় দে, ইমান ধুনীয়া হয় কুঁহিয়াৰৰ খেতিখিনি। আমি নহ'লে এটা কাম কৰিম, ৰাতি ইয়ালৈ মনে মনে আহি কুঁহিয়াৰ দুডালমান চুৰ কৰি নিম আৰু ঘৰত বহি আৰামত খাম আৰু চাম ইয়াৰ সোৱাদ কেনেকুৱা। ঠিকেই কৈছ তই, এদিন ৰাতি আহিম আৰু কুঁহিয়াৰ চুৰ কৰি লৈ যাম আৰু ইয়াৰ পৰা ৰস উলিয়াই খাম আৰু ল'ৰা-ছোৱালী কেইটাইও খাই বৰ ভাল পাব, বুজিছ? তাৰ পাছত দুয়োজন সেইদিনা ৰাতিয়েই খেতি পথাৰলৈ গ'ল আৰু মনে মনে কুঁহিয়াৰ দুডালমান চুৰ কৰি আনিলে। কিন্তু সেই সময়ত চোৰেলজনী তাত নাছিল বাবে কথাটো গম নাপালে। কিন্তু কিছু সময়ৰ পাছতেই চোৰেলজনী তালৈ আহি তাত কুঁহিয়াৰ কেইডাল দেখা নাপাই তাইৰ বহুত খং উঠিল। কোনে মোৰ কুঁহিয়াৰ চুৰ কৰি নিবলৈ সাহস কৰিলে? যোনেই নিছে মই এতিয়া তাক জীয়াই নাৰাখো। তাৰ পাছত ৰাম আৰু হৰেণ গৈ এটা পুলৰ ওপৰত বহি ল'লে। কিন্তু তেতিয়াই ৰামৰ টয়লেট লাগিল আৰু সি টয়লেট কৰিবলৈ গুচি গ'ল। কিন্তু হৰেণে ৰ'ব নোৱাৰিলে আৰু সেইবাবে সি কুঁহিয়াৰ এডাল খাই দিলে। কিন্তু কুঁহিয়াৰডাল খোৱাৰ পাছতেই সি নিজৰ গাঁৱতেই আছিল, কিন্তু সি পুৰণা দিনবোৰলৈ উভতি গৈছিল।
তেতিয়াই হৰেণে তাত দুজনী গাভৰু ছোৱালী দেখিলে, সীতা আৰু গীতা। সিহঁতৰ মাক দেউতাকৰ এটা দুৰ্ঘটনাত মৃত্যু হয় আৰু সিহঁতৰ মাক দেউতাকে সিহঁতৰ বাবে এবিঘা মাটি থৈ গৈছিল, য'ত ধুনীয়াকৈ কুঁহিয়াৰৰ খেতি হৈছিল আৰু সিহঁতে কুঁহিয়াৰৰ খেতি কৰিয়েই সিহঁতৰ ঘৰখন চলাই আছিল। হৰেণে সেই সকলোবোৰ দেখি বৰ আচৰিত হৈছিল আৰু সি দেখিছিল ছোৱালী দুজনীয়ে কুঁহিয়াৰ কাটি আনি এখন ট্ৰেক্টৰত ভৰাইছিলহি। কুঁহিয়াৰ ভৰোৱা হৈ গ'ল, ব'লা এতিয়া আমি সোনকালে চহৰলৈ যাওঁ। সোনকালে গ'লেহে কুঁহিয়াৰৰ ৰস উলিয়াই আমি বিক্ৰী কৰিব পাৰিম, তেতিয়াহে আমি পইচা পাম। তাৰ পাছত দুয়োজনী বাই ভনী চহৰলৈ যাবলৈ ধৰিলে, কিন্তু সিহঁত গৈ থাকোঁতেই সিহঁতৰ গাড়ীখনৰ এটা চকা পামচাৰ হৈ গ'ল আৰু তেতিয়াই সিহঁত গাড়ীখনৰ পৰা নামি আহি ক'লে, নিশ্চয় ইয়াত কোনোবায়ে জানি বুজি কিবা পেলাই থৈ গৈছে, যাতে আমি গৈ চহৰ নাপাওঁগৈ। মোৰ সন্দেহ মোহনৰ ওপৰত আছে। মোহনটো সেই খুৰাজনৰ নাম, যিজন খুৰা কেইদিনমানৰ আগতে গাঁৱলৈ আহিছে। কিন্তু সেই খুৰাজনটো বহুত ভাল, ইহঁতৰহে চাগে কিবা ভুল হৈছে, সেইবাবে চাগে ইহঁতে তেনেকৈ ভাবিছে। সিহঁতৰ সন্দেহ সঁচা আছিল। সঁচাকৈয়ে মোহনে ৰাস্তাত গজাল পেলাই থৈছিল। মোহন সীতা আৰু গীতাৰ ঘৰৰ ওচৰ চুবুৰীয়া আছিল আৰু সিহঁতৰ খেতিপথাৰৰ কাষতেই সি কুঁহিয়াৰৰ খেতি কৰিছিল আৰু সীতা আৰু গীতাক লৈ সি বহুত জ্বলিছিল। কেনেকুৱা লাগিল মইনাহঁত? তহঁতৰ গাড়ী বেয়া হ'লনে? এতিয়া বজাৰলৈ মোৰ কুঁহিয়াৰ যাব আৰু সকলোৱে মোৰ কুঁহিয়াৰৰ ৰস খাব আৰু তহঁত দুয়োজনী ইয়াত এতিয়া এনেকৈয়ে ৰৈ থাকিবি। ৰৈ থাক দেই, মই যাওঁ চহৰলৈ। দুয়োজনী ছোৱালীৰ উন্নতি দেখি মোহনে সিহঁতক লৈ জ্বলিছিল। দুয়োজনী ছোৱালীৰ খেতিতকৈ মোহনৰ খেতি বেয়া হৈছিল, সেইবাবে তাৰ সিহঁতক লৈ হিংসা লাগিছিল আৰু সি বৰ এলেহুৱা আছিল আৰু সি বেছিকৈ পৰিশ্ৰমো নকৰিছিল। তই আৰু কিমান দিন আমাক লৈ জ্বলিবি? আমি এদিন নহয় এদিন সফল হ'মেই আৰু সেইদিনা তই অধপতনে যাবি। মানুহক ইমান হিংসা কৰিব নাপায়। আমাৰ মা দেউতা নাই বাবেই তই আমাৰ লগত এনেকুৱা কৰিব পাৰিছ। সীতা আৰু গীতাক গাঁৱৰ সকলোবোৰ মানুহেই বহুত মৰম কৰে আৰু সকলোৱে বহুত সহায় কৰে। সেইদিনাও মদনে তাৰ ফলৰ ট্ৰাকখন লৈ সেইফালেদি আহি আছিল আৰু সি সিহঁতক দেখি ৰৈ গ'ল। কি ক'ম আৰু খুৰা, সদায় দৰেই মোহনে আজিও আমাৰ লগত এনেকুৱা কৰিলে, যাতে আমি গৈ সোনকালে চহৰ নাপাওঁগৈ। সি আজিও আমাতকৈ আগত গুচি গ'ল। তহঁতে কিয় ইমানকৈ চিন্তা কৰিছ? মই আছো নহয়। মই তহঁতক চহৰলৈ লৈও যাম আৰু লগতে লৈও আহিম। মোৰ গাড়ীখন আছেই দেখোন। তহঁতে এতিয়া সোনকালে কুঁহিয়াৰখিনি মোৰ গাড়ীত উঠাগৈ যা। সীতা আৰু গীতায়ে মদনৰ কথা শুনি বৰ ভাল পালে আৰু তেওঁক সিহঁতে ধন্যবাদ দিলে। বা, আজি আমাৰ অহা দেৰি হ'ল যদিও আমাৰ গোটেইবোৰ কুঁহিয়াৰ আৰু কুঁহিয়াৰৰ ৰস শেষ হৈ গ'ল। আমাৰ কষ্ট সফল হ'ল বা। কথাটো ঠিকেই কৈছ। সেই সকলোবোৰ মোহনে চাই আছিল আৰু সেইবোৰ দেখি তাৰ বহুত হিংসা হৈছিল আৰু সি ঘৰলৈ যোৱাৰ আগতেই সি প্ৰথমে এটাই কাম কৰিলে, সীতা আৰু গীতাক মাৰি সিহঁতৰ কুঁহিয়াৰৰ খেতিতেই সিহঁতক পুতি থলে। কিন্তু তাৰ পাছৰ পৰাই তাৰ কুঁহিয়াৰৰ খেতি বৰবাদ হৈ গ'ল। তাৰ পাছতেই মোহন চহৰলৈ গুচি গৈছিল, কিন্তু তেতিয়াই হৰেণৰ আকৌ আগৰ কথাবোৰ মনত পৰি গ'ল। ৰাম, এই কুঁহিয়াৰবোৰ সাধাৰণ কুঁহিয়াৰ নহয়। হৰেণ, তয়ো যে কিছুমান কথা কৈ থাক আৰু কুঁহিয়াৰবোৰ খাবলৈ ভাল কাৰণেইনো তই এনেকৈ ক'ব লাগেনে? ৰাম, এই কুঁহিয়াৰখিনি সেই বাই ভনী দুজনীৰ। এই কুঁহিয়াৰখিনি যাদুকৰী হয়। আমি সোনকালে এই কুঁহিয়াৰখিনি তাত থৈ আহিবগৈ লাগিব। মোহন খুৰা যে গাঁৱলৈ উভতি আহিছে তই জাননে? আৰু তেওঁ কিয় চহৰলৈ গুচি গৈছিল সেই কথাটো তই জাননে বাৰু? শুনিছো তেওঁ গাঁৱলৈ আহিছে বুলি, কিন্তু কিয় চহৰলৈ গুচি গৈছিল সেইটো কথা নাজানো। আহিছে চাগে এতিয়া কিবা কামত গাঁৱলৈ ঘূৰি। তাৰ পাছত ৰাম আৰু হৰেণে মোহনক ধৰি সেই কুঁহিয়াৰৰ খেতিলৈ লৈ গ'ল। তেতিয়াই আন্ধাৰ হৈ গ'ল আৰু তেতিয়াই তাত দুজনী চোৰেল ওলাল আৰু সেই চোৰেল দুজনীয়ে মোহনক দেখি তাৰ ডিঙিত ধৰি ল'লে আৰু তেতিয়াই তাক মাৰি পেলালে আৰু তাক মৰাৰ পাছতেই সেই কুঁহিয়াৰবোৰো নাইকিয়া হৈ থাকিল আৰু কুঁহিয়াৰবোৰৰ ঠাইত মানুহ ওলাল আৰু তেতিয়াই চোৰেল দুজনীও তাৰ পৰা নাইকিয়া হৈ থাকিল।
এতিয়া দেখোন কুঁহিয়াৰৰ ৰস খাবলৈও ভয় লাগিব। কুঁহিয়াৰৰ ৰস খালে যদি আমিও কেনেবাকৈ কুঁহিয়াৰ হৈ থাকো।